নেহা ঘৰত আছনে তই? অ' পিংকি, আহ লগত মিঠুও আহিছ। আহ দুইজনীয়া। অ' নেহা কি হ'ল? তই যে কেইবাদিন ধৰি স্কুল যোৱা নাই আৰু আমাৰ লগত আবেলি খেলিবলৈও যোৱা নাই, কি হ'ল? কিয় যোৱা নাই? আমি সেইকাৰণেহে তোৰ ওচৰলৈ আহিছোঁ। নকবি আৰু এই কেইদিনমানৰ পৰা যে মোৰ গাটো ভাগৰ লাগি থাকে আৰু টোপনি লাগি থাকে আৰু অকণো ভাল লাগি নাথাকে। সেইকাৰণে স্কুলো যোৱা নাই, খেলিবলৈও যোৱা নাই অ'। তই ডক্তৰক দেখুওৱা নাই নেকি? নাই দেখুওৱা অ', ভাল পাই যাম দে। দুদিনমান অকণমান ঘৰতে জিৰাই লওঁ। তই এবাৰ দেখাব লাগিছিলে নেকি? জান আমাৰ এইটো বয়সত যে প্ৰায় ৰক্তহীনতা বা এনিমিয়া হ'ব পাৰে আৰু তাৰ কাৰণেও তোৰ এনেকুৱা লাগিব পাৰে। তই এবাৰ স্বাস্থ্যকেন্দ্ৰত এনিমিয়া পৰীক্ষাটো কৰি লোৱা ভাল হ'ব নেকি? এনিমিয়া তেজত যে হিমোগ্ল'বিন কম হ'লে হয় বুলি কিতাপত পঢ়িছোঁ। সেয়া তেজত যেতিয়া হিমোগ্ল'বিনৰ পৰিমাণ কমি যায় তেতিয়াই আমাৰ ৰক্তহীনতা বা এনিমিয়া হ'ব পাৰে। আজিৰ পৰা 2-3 মাহৰ আগতে ময়ো ৰক্তহীনতাত ভুগিছিলোঁ নহয়। তেতিয়া যে ময়ো কিমান স্কুল ক্ষতি কৰিছিলোঁ। খেলিবলৈও আহিবলৈ মন নগৈছিলে তেতিয়া মোৰ। মোৰ মনত পৰিছে, তই তেতিয়া সঘনাই স্কুল নগৈছিলি দেই। এনিমিয়া হ'লে যে মানুহৰ বেছিভাগ সময় অকল ভাগৰেই লাগি থাকে। দেহত শক্তি নথকা নিচিনা লাগে, টোপনি ভাৱ আহি থাকে, মুখৰ ভিতৰত ঘাঁও লাগে কিছুমানৰ, আৰু যে হাতৰ তলুৱা, জিভা, নখ এইবোৰ হেতা পৰি যায় কিছুমানৰ, আৰু পঢ়া শুনা খেলাৰ প্ৰতিও মন নবহে, আৰু খাবলৈও মন নাযায় নহয়, ভৰিবোৰো হিৰামুৰি ধৰে কিছুমানৰ। মোৰো কেতিয়াবা ভৰিকেইটা হিৰামুৰি ধৰে নহয়। মই আকৌ স্কুলত বেছিকৈ কাবাডী খেলাৰ কাৰণে হৈছে বুলিহে মাক ভয়তে একো নোকোৱাকৈ আছোঁ, মায়ে গালি পাৰিব বুলি। তই এইটো বেয়া কাম কৰিছ নহয় মাক কথাটো নকৈ। তই কেনেকৈ গম পালি যে তই ৰক্তহীনতাত ভুগিছ বুলি? আজিৰ পৰা 2-3 মাহৰ আগত এদিন গাটো ভাল নলগাত স্কুল যোৱা নাছিলোঁ, আৰু সেইদিনাই আকৌ আমাৰ ঘৰলৈ লাকৰ অংগনবাড়ী কেন্দ্ৰৰ বাইদেউগৰাকী আহিছিলে নহয়। তেওঁ আহিয়ে মোক দেখিয়ে কিবা এটা অনুমান কৰিলে জান। মোৰ দুৰ্বল শৰীৰটো দেখি, চকু জিভাৰ হাতৰ তলুৱাবোৰ যে চাই তেওঁ মাক ক'লে মই চাগে ৰক্তহীনতাত ভুগিছোঁ, আৰু পাছদিনাই মাক মোক স্বাস্থ্যকেন্দ্ৰলৈ লৈ ৰক্তহীনতা পৰীক্ষা কৰিবলৈ ক'লে। তাৰপিছত আৰু কি, সঁচাকৈ মোক তেজত হিমোগ্ল'বিনৰ পৰিমাণ কম পালে নহয়, আৰু তাত থকা ANM বাইদেৱে মোক সপ্তাহত এটাকৈ আইৰণ আৰু ফলিক এচিডৰ টেবলেট খাবলৈ দিলে। তই মানে টেবলেট খাই ভাল পালি ন? তাৰ লগতে যে অংগনবাড়ী বাইদেৱে কোৱা কেইবাটাও কথা মানি চলিলোঁ। তাৰ ফলত দেখিলি আজি মই কিমান সুস্বাস্থ্যৱান, আৰু আজিকালি তহঁতি মোক স্কুল ক্ষতি কৰা দেখিছ জানো? মোকো ক কি কথা? মোৰ স্কুল ক্ষতি কৰি আমনি লাগিছে জানো, সোনকালে ভাল হওঁ লাগিছে। প্ৰথম কথা, তইতো আইৰণ আৰু ফলিক এচিডৰ টেবলেট খাবিয়েই সপ্তাহত এটাকৈ দেই, সেইটো নোখোৱাকৈ নাথাকিবি। আৰু লগত অকণমান নেমু পানী খাবি, কিয় জাননে? আইৰণ টেবলেট যেতিয়া খাবি তাৰ লগত যদি ভিটামিন চি অকণমান নেখাওঁ তেতিয়া আমাৰ দেহাই আইৰণ শোষণ নকৰে, আৰু ভিটামিন চিটো জানই সকলো প্ৰকাৰৰ টেঙাত পোৱা যায়। হয় নেকি? আৰু কেতিয়াবা টেবলেট খাওঁতে অলপ পেটৰ বিষ বা বমি ভাৱ আহিব পাৰে, কিন্তু সেইবোৰ তই নগণ্য বুলি ধৰি ল'বি। কেতিয়াবা এনেকুৱা হয়েই আমাৰ, আৰু খালী পেটত কিন্তু টেবলেটটো কেতিয়াও নাখাবি দেই, খোৱাৰ পিছতহে খাবি কিন্তু। আৰু তেওঁ কৈছিল 6 মাহৰ মূৰে পেলু দৰৱ খাবলৈ, পেলুৰ পৰাও বোলে ৰক্তহীনতা হ'ব পাৰে, আৰু আমাৰ ছোৱালীবোৰৰ যে মাহেকীয়া সময়ত কিছুমানৰ বেছিকৈ ৰক্তক্ষৰণ হয়, তাৰ পৰাও বোলে ৰক্তহীনতা হ'ব পাৰে, আৰু বহুত কাৰণ আছে বুলি তেওঁ ক'লে। পুষ্টিহীনতাও বোলে এটা কাৰণ ৰক্তহীনতাৰ, জান? ৰক্তহীনতাৰ ইমানবোৰ কাৰণ আছেনে? আৰু ইয়াৰ পৰা আইৰণ ফলিক এচিডৰ টেবলেট আৰু পেলু দৰৱ খালে আমি বাচি থাকিব পাৰিমনে, আৰু কিবা কিবি কৰিব লাগিব বাৰু কচোন? আৰু অংগনবাড়ী বাইদেৱে কৈছে খুব সেউজীয়া শাক পাচলি খাবলৈ আৰু আইৰণযুক্ত খাদ্য খাবলৈ, যেনে ধৰ তই কচু, ঢেকীয়া, মৰিচা, কাচকল, কলডিল, পচলা, গজালি ওলোৱা বুট, মগু আৰু মাছ মাংস। আৰু এইবোৰ যেতিয়া আমি খাম আইৰণযুক্ত বস্তুৰ লগত, কি খাব লাগিব বাৰু তই কচোন? মই কৈছোঁ লগত আমি ভিটামিন চি খাবই লাগিব, যেনে ধৰ যিকোনো প্ৰকাৰৰ টেঙা।
পাৰিছ দেই। আৰু তেওঁ কৈছিল যাতে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকোঁ। আমি যে স্কুলৰ পৰা আহোঁতে মনত আছেনে, য'ত ত'ত চানা ফুচকা খাই আহোঁ। সেইবোৰ একেবাৰেই খাব নালাগে বাহিৰৰ বস্তু। তহঁতি দুজনী আজি আহিলি কাৰণেহে মই বহুত কথা জানিলোঁ দেই। আৰু মাক লৈ কাইলৈ মই স্বাস্থ্য কেন্দ্ৰলৈ এনিমিয়া পৰীক্ষা কৰিবলৈ যাম। ৰচোন মিঠু, তইচোন মোতকৈ ভালদৰে খোৱা বোৱা কৰ আৰু বাহিৰৰ বস্তুও ইমান নাখাওঁ। তেতিয়াহ'লে তইনো কিয় ৰক্তহীনতাত ভুগিলি বাৰু? শুন তেতিয়াহ'লে মোৰ কথাটো। মই যে ভাত খোৱাৰ পিছতেই চাহ খাইছিলোঁ। আমাৰ আইতাই যে সদায় ভাত খোৱাৰ অলপ দেৰি পিছতে মাক কয় চাহ এবাতি দিবলৈ। আইতাক দেখি দেখি মোৰো খাবলৈ মন গ'ল আৰু তাৰ ফলতে মই ৰক্তহীনতাত ভুগিলোঁ। চাহ খালেও কি মানুহে ৰক্তহীনতাত ভুগে নেকি? নহয়, ভাত খোৱাৰ এঘণ্টাৰ আগত আৰু ভাত খোৱাৰ এঘণ্টাৰ পিছত যদি আমি চাহ খাওঁ, তেতিয়া আমাৰ শৰীৰে আইৰণ শোষণ কৰিব নোৱাৰে। আমি যিবোৰ শাক পাচলি খাওঁ সেইবোৰ আমাৰ দেহাই শোষণ কৰিব নোৱাৰে আৰু তাৰ ফলত আমি ৰক্তহীনতাত ভুগোঁ। নহয়, আমি ভাত খোৱাৰ এঘণ্টাৰ আগত আৰু এঘণ্টাৰ ভিতৰত আমি কেতিয়াও চাহ বা কফি খাব নালাগে। চাহ বা কফিয়ে আমাৰ দেহত আইৰণ শোষণ কৰাত বাধা দিয়ে। জানো, সেইকাৰণে মই ৰক্তহীনতাত ভুগিছিলোঁ। মইতো ভাতৰ লগত ধুনীয়াকৈ শাক পাচলি খাওঁ, কিন্তু চাহ বা কফিয়ে সেইখিনি মোৰ শৰীৰত শোষণ হ'বলেই নিদিয়ে আকৌ। আৰু লগতে মই 2 বছৰমান ধৰি পেলুদৰৱ খোৱাই নাছিলোঁ আকৌ। মই যে মাক এইবোৰ কথা ক'ব লাগিব পাই, কিজানি ময়ো ৰক্তহীনতাত ভুগিছোঁ। আৰু পেলুদৰৱটো সৰুতেই খোৱা মনত আছে, এতিয়া খোৱা মনতেই নাই মোৰ। তই মাক লৈ কাইলৈ স্বাস্থ্য কেন্দ্ৰলৈ যাবি দেই। এতিয়াহে আচল কথাটো বুজিছোঁ, মিঠুৱে আজিকালি পঢ়া শুনা আৰু খেল ধেমালি চবতে কেনেকৈ ইমান আগবাঢ়ি গৈছে। নহয়ও, আমি কিশোৰীসকল যদি সুস্বাস্থ্যৱান হৈ থাকোঁ তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব। আমি সকলোৱে এখন এনিমিয়া মুক্ত অসম আৰু শক্তিশালী অসম গঢ়োঁ।